নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুৰণী 3-3টো লৈছোঁ তোমালোকৰ বাবে। ইয়াৰ আগতে মই 3-3 1 নম্বৰ কথা দিছিলোঁ, বাকী আজি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। যদি ইয়াৰ আগৰ ভিডিঅ'টো কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী একৰ অংকখিনি চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 2 নম্বৰ দিয়া আছে যে 2x + 3y = 11 আৰু 2x - 4y = -24ক সমাধা কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 2x + 3y = 11 দিয়া আছে। ইয়াক আমি কি কৰিম, এনেকৈ 2x টো ইফালে ৰাখি 11 - 3y কৰিলোঁ, বা x = কি হ'ব 11 - 3y/2। তাৰমানে x ৰ মানটো আমি উলিয়াই ল'লোঁ আৰু এইটো আমি কি কৰিলোঁ 1 নম্বৰ কৰি দিলোঁ। তাৰপিছতে আমাৰ 2 নম্বৰত আছিল, 2 নম্বৰ আমি কোনটো কৰিম, 2x - 4y = -24। এইটো আমি কি কৰিছোঁ 2 নম্বৰ কৰিছোঁ। এতিয়া x ৰ মানটো আমি কি কৰিম 2 নম্বৰ সমীকৰণত বহুৱাই দিম। x ৰ মান 2 নম্বৰ সমীকৰণত বহুৱালে আমি কি পাম, এই য'ত x আছে x ৰ জেগাত আমি কি কৰিম এই মানটো বহাই দিম। 2 * কি হ'ব 11 - 3y/2 -4y = -24। এই দুই আমাৰ কি হয় কাটা যায়। কাটা গ'লে আমাৰ কি থাকিল ওপৰত 11 - 3y আৰু মাইনাছ কি আছে 4y -24। 11টো আমি সোঁফালে পঠাই দিম আৰু এই দুটা যিহেতু মাইনাছত আছে আমি এই দুটা যোগ কৰিম। এতিয়া 4 × 3 = 7, গতিকে কি হ'ব -7y আৰু 11টো যেতিয়া আমি সোঁফালে নিম, ইফালে প্লাছ আছিলে সোঁফালে নিলে কি হ'ব মাইনাছ হ'ব। মাইনাছ কিমান হ'ল 11। এতিয়া আমাৰ কি হ'ল এইটো -7y হৈ থাকিল আৰু এই দুটা আমি মাইনাছত আছে যিহেতু আমি এই দুটা যোগ কৰি দিম। 4 × 1 = 5, 2 × 1 = 3, চিনটো মাইনাছ, এই মাইনাছ কাটি দিলোঁ। এতিয়া y = আমি কিমান পাম, y টো 7ৰ লগত পূৰণ হৈ আছিলে, গতিকে 7টো আমাৰ সোঁফালে গ'লে কি হ'ব হৰণ হ'ব 35। গতিকে 7 × 35 পাওঁ 5 বাৰ, তো কি পালোঁ আমি y ৰ মান 5 পালোঁ। y ৰ মান যদি 5 পাওঁ, এতিয়া y ৰ মানটো আমি ক'ত বহাম এই x-ত বহাম, অৰ্থাৎ 1 নং সমীকৰণত বহুৱাই দিম। তো y ৰ মান 1 নম্বৰত বহুৱাই পাওঁ আমি কি x = কি হ'ব 11 - 3 * কি আছিল y 5, তলত কি আছে 2, তো 11 5 × 3 = 15, তলত কি হ'ব 2 হ'ব। তো 15ৰ পৰা যদি আমি 11 বিয়োগ কৰোঁ, এটা যোগৰ আছে এটা বিয়োগৰ আছে, আমি কি কৰিম আমি বিয়োগ কৰিম। এতিয়া 15ৰ পৰা 11 গ'লে আমাৰ কি থাকে 4 থাকে, কিন্তু যিহেতু ডাঙৰ সংখ্যাটোত মাইনাছ চিন আছে গতিকে আমাৰ কি হ'ব ইয়াত মাইনাছ চিন বহিব। তলতটো 2 × 4 = 2 বাৰ, তো আমি কি পালোঁ এটা মান আমি কি পালোঁ মাইনাছত পালোঁ। x ৰ মানটো আমি মাইনাছত পালোঁ আৰু y ৰ মানটো আমি কিহত পাইছোঁ প্লাছত পাইছোঁ। এতিয়া আমাক কৈছিলে যে m ৰ মান উলিয়াব দিছিলে, ক'ৰ পৰা দিছিল y = mx + 3 ৰ পৰা। তো এতিয়া y মানে আমি কিমান পাইছিলোঁ 5 পাইছিলোঁ, x মানে কি -2 + 3, তো ইফালে কি হ'ল 5 আৰু এইটো -2 m হ'ল +3। 3টো আমি ইফালে লৈ আহিম, 5 ইফালে আনিলে কি হ'ব মাইনাছ হ'ব -2 m। 5ৰ পৰা 3 গ'লে 2 = কি হ'ব -2 m। 2টো যদি ইফালে আনে কি হ'ব 2/-2, কাটাকাটি কৰিলে আমাৰ কি হ'ব 1 থাকিব, এইফালে কি আছে m আছে, বা আমি কি লিখিব পাৰোঁ m = -1। তো m ৰ মান আমি কি পালোঁ -1 পালোঁ। তিনিত দিয়া আছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিয়াব দিছে। 1 নম্বৰত দিয়া আছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। যিহেতু আমাক ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব দিছে, গতিকে আমি কি কৰিম ইয়াত সংখ্যা দুটা যিহেতু আমি নাজানো, গতিকে আমি ধৰি ল'ম যে ধৰা হ'ল, তো প্ৰশ্নমতে আমাক দিছিলে যে সংখ্যা দুটাৰ পাৰ্থক্য কিমান 26 বুলি। গতিকে আমি কি লিখিম সংখ্যা দুটা আমাৰ x - y, গতিকে ইয়াৰ পাৰ্থক্য আমাৰ কি হ'ব 26। তো ইয়াক আমি 1 নং সমীকৰণ বুলি ক'লোঁ।
আকৌ এটা ৰৈখিক সমীকৰণ হ'ব কি এটা সংখ্যা আনটোৰ 3 গুণ বুলি কৈছে গতিকে আমাৰ কি লিখিব পাৰোঁ x ইকুৱেল টু থ্ৰাইছ y এইটো আমাৰ কি হ'ব 2 নম্বৰ এইটো আকৌ বুলি দিব পাৰা এতিয়া প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমি কৰিব পাৰোঁ এতিয়া x ৰ মানটো যদি আমি 1 নম্বৰ সমীকৰণত বহুৱাওঁ তেতিয়াহ'লে আমি কি পাম x ৰ জায়গাত আমি কি বহাম থ্ৰাইছ y মাইনাছ y ইকুৱেল টু 26 বা এতে তিনটা আছে এতে এটা আছে বিয়োগ হৈ আছে গতিকে তিনটাৰ পৰা এটা গ'লে আমাৰ কি থাকে দুটা থাকে টুৱাইছ y ইকুৱেল টু 26 বা y ইকুৱেল টু কি হ'ব 26/2 অৰ্থাৎ 13 হয়নে 13 দুগুণ 26 তো y ৰ মান আমি 13 পালোঁ গতিকে আমি x ৰ মানটো এতিয়া ধুনীয়াকৈ উলিয়াব পাৰিম হয়নে তো y ৰ মান আমি ক'ত বহাম y ৰ মান আমি x ত বহাম অৰ্থাৎ 2 নং সমীকৰণত বহাম তো y ৰ মান 2 নং সমীকৰণত বহাই আমি কি পাম x ইকুৱেল টু 3 × 13 সমান কিমান হ'ব 13 3 গুণ 39 39 তাৰমানে x ৰ সংখ্যাটো আমাৰ কি হ'ব ডাঙৰ সংখ্যাটো আমাৰ কি হ'ব 39 আৰু সৰু সংখ্যাটো আমাৰ কি হ'ব 13 এতেকে ডাঙৰ তে আমি কি পালোঁ ডাঙৰ সংখ্যাটো 39 আৰু সৰু সংখ্যাটো 13 বা তোমালোকে এনেকৈ লিখিব পাৰা সংখ্যা দুটা 39 আৰু 13 2 নম্বৰটো দিয়া আছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা আমাক নিৰ্ণয় কৰিব দিছে এতিয়া সম্পূৰক কোণ মানে কি আমি সেইটো জানিব লাগিব যে দুটা কোণৰ যদি যোগফল 180 ডিগ্ৰী হয় তেতিয়াহ'লে আমি কোণ দুটা কি বুলি ক'ম সম্পূৰক কোণ বুলি ক'ম গতিকে ইয়াত কি কৈ আছে এটা কণ্ডিশ্যন দিয়া আছে যে ডাঙৰটো সৰুটোতকৈ 18 বেছি প্ৰথমতে আমি কোণ দুটা ধৰি ল'ম তো আমি কি ধৰিলোঁ ডাঙৰ কোণটো x আৰু সৰু কোণটো y এতিয়া প্ৰশ্নমতে আমাৰ কি হয় আমি জানো সম্পূৰক কোণ কি হয় দুটাৰ যোগফল 180 ডিগ্ৰী আমি প্ৰথমতে চৰ্তই আমি ইয়াত লিখিম x + y = কি হ'ব 180 ডিগ্ৰী হয়নে তো এই বস্তুটো আমি 1 নম্বৰ সমীকৰণ কৰিলোঁ আকৌ এটা কি কৈছিলে যে ডাঙৰটো সৰুটোতকৈ 18 বেছি গতিকে দ্বিতীয়তে আমি কি লিখিম ডাঙৰটো সৰুটোতকৈ 18 বেছি গতিকে কি হ'ব এইটো x = y + 18 এইটো হৈছে আমাৰ 2 নম্বৰ এতিয়া 2 নম্বৰ মান অৰ্থাৎ x ৰ মানটো আমি ক'ত বহাম 1 নম্বৰত বহাম তো x ৰ মান 1 নম্বৰত বহাই আমি কি পাম x ৰ জায়গাত আমি কি বহাম y + 18 তো y + 18 + y = 180 ডিগ্ৰী বা কি হ'ব টুৱাইছ y = 180 - 18 টুৱাইছ y = আমাৰ কিমান হ'ব 180 ৰ পৰা 18 বিয়োগ কৰা 10 ৰ 8 গ'লে 2 7 ৰ 1 গ'লে 6 তো কিমান হ'ব 162 তাৰপিছত y ৰ মানটো আমি উলিয়াম এনেকৈ 162 কিহেৰে পূৰণ হৰণ দিব লাগিব 2ৰে 8 বাৰ আৰু 1 বাৰ অৰ্থাৎ y আমি কিমান পালোঁ 81 পালোঁ অৰ্থাৎ সৰু কোণটো আমি কিমান পালোঁ 81 এতিয়া y ৰ মান আমি ক'ত বহুৱাম এই x অৰ্থাৎ 2 নং সমীকৰণত তেতিয়া আমাৰ কাৰ মান ওলাব x ৰ মানটো ওলাব তো y ৰ মান 2 নঙত বহুৱাই পাম আমি কিমান পাম x = কি হ'ব 81 y ৰ জায়গাত বহাইছোঁ প্লাছ কিমান 18 সমান কিমান হ'ব 8 × 1 = 9 আৰু 8 × 1 = 9 তো 99 এতিয়া এই দুটা যদি যোগ কৰা 9 × 10 9 × 8 17 7 × 1 18 তো 180 ডিগ্ৰী হ'ব গতিকে আমি কি পালোঁ কোণ দুটা এটা পালোঁ 99 আৰু এটা পালোঁ 81 তো নিৰ্ণয় কোণ দুটা 99 আৰু 81 এনেকৈ লিখি দিবা 3 নম্বৰত আছে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3008 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াব দিছে তো ইয়াতো আমি প্ৰথমতে বেট আৰু বলটো আমি ধৰি ল'ব লাগিব ধৰা বলটো বা বেটখনৰ দাম আমি ধৰি ল'ম ইয়াত আৰু সেইমতে আমি ৰৈখিক সমীকৰণ জোৰবিলাক গঠন কৰিম তো ইয়াত কি কৈছিলে যে 7খন বেট আৰু 6টা বল কিনে 3008 টকাত প্ৰথমতে
তো আমি কি কৰিছোঁ এখন বেটৰ দাম x টকা বুলি আৰু এটা বলৰ দাম y টকা বুলি ধৰি লৈছোঁ গতিকে 7খন বেট হ'লে কিমান হ'ব 7x প্লাছ কিমানটা বল বুলি কৈছিলে 6টা বল 7x প্লাছ 6y ইকুৱেল টু কিমান হ'ব আমাৰ 3008 এইটো 1 নম্বৰ সমীকৰণ আকৌ 2 নম্বৰত কি দিয়া আছিলে 3খন বেট আৰু 5টা বল এটা আকৌ বুলি দিয়া 3খন বেট হ'লে 3x আৰু 5টা বল হ'লে 5y সমান কিমানত কিনিছিলে এইবাৰ 1750 2 নম্বৰ আমি এতিয়া নিদিওঁ আমি কি কৰিম ইয়াৰ পৰা xৰ মান এটা উলিয়াই ল'ম গতিকে 3x টো ইফালে ৰাখিলোঁ আৰু এইটো আমি ক'ত পঠাম ইফালে পঠাম ওফালে পঠালে এইটো কি হ'ব -5y হ'ল বা x ইকুৱেল টু আমাৰ কি হ'ব 1750 -5y বাই 3 এইটো আমাৰ 2 নম্বৰ এতিয়া 2ৰ মানটো আমি অৰ্থাৎ xৰ মানটো আমি ক'ত বহাম 1 নম্বৰ সমীকৰণত বহাম তেতিয়া y ৰ মানটো আমাৰ ওলাই যাব তো xৰ মান 1 নম্বৰ সমীকৰণত বহাই পাওঁ আমি 7 ইনটু কি হ'ব 1750 -5y বাই 3 প্লাছ 6y ইকুৱেল টু 3800 বা আমাৰ কি হ'ব এতিয়া ইয়াত যেহেতু আমাৰ কাটা কাটি নাযায় এইটো লগত এইটো গতিকে এইটো কি হ'ব ওপৰৰ লগত পূৰণ হ'ব পূৰণ হ'লে কি হ'ব 7 0 0 7 5 গুণ 35 ৰ 5 হাতে গেল 3 7 7 গুণ 49 49 হ'লে হাতত 3 আছিলে 52 হ'ব আৰু থাকিল 5 7 গুণ 7 হাতে পাছে 12 12250 মাইনাছ কি হ'ব 7 5 গুণ 35 35y তলত 3 আৰু এইফালে কি আছে 6y ইকুৱেল টু 3800 বা এইটো এনেকুৱা হ'ল 3 টো ইয়াতে আহিল 12250 মাইনাছ 35y আৰু এই 3d ইয়াক পূৰণ হয় 6 3 গুণ 18y ইকুৱেল টু 3800 এতিয়া এইটো আমাৰ ইয়াৰ লগত পূৰণ হ'ব গতিকে ইফালে কি থাকিল 12250 আৰু 35 এইটো মাইনাছত আছে এইটো প্লাছত আছে গতিকে আমি বিয়োগ কৰিম কিমান হ'ব 15 8 গেলে আৰু চিনটো কিন্তু মাইনাছ হ'ব দে 15 8 গেলে 7 আৰু ইয়াত আছে 2 আছে 2 ৰাখ গ'লে 1 তো 17y আৰু ইফালে কি আছে আমাৰ এইটো 3d ইয়াত পূৰণ কৰিলে আমাৰ কিমান হ'ব 8 3 গুণ 24 4 হাতে গেল 2 3 3 গুণ 9 9 2 11 114 আৰু 0 দুটা এতিয়া এইটো সোঁফালে লৈ যোৱা ইফালে -17y হৈ আছে আৰু সোঁফালে এইটো গ'লে কিমান হ'ব 11400 মাইনাছ 12250 বিয়োগ কৰিলে আমি কিমান পাম অলপ দীঘলীয়া হৈছে দেই অংকটো ভালকৈ মনোযোগেৰে চাবা তো হ'ব আমাৰ কিমান -17y আৰু এইটো বিয়োগ কৰিলে আমি কিমান পাম এতিয়া এইটো 12250 আৰু 11400 গতিকে 0 তো 0 আহিব ইয়াৰ পৰা আমি এই ডাঙৰ সংখ্যা এইটো আমাৰ তাৰপিছত 5ৰ পৰা এইটো 0 আছে গতিকে এইটো 5 হ'ল 2ৰ পৰা 4 নাযায় 1 ধাৰ কৰিব লাগিব 12 12ৰ পৰা 4 গ'লে 8 তাৰপিছত ইয়াত কি আছে 1 আছে 1ৰ পৰা 1 গ'লে আমাৰ কি হ'ব 0 বাকী ইফালেও কি আছে 1 আছে অৰ্থাৎ আমাৰ কিমান থাকিল 850 এতিয়া 17টো আমি সোঁফালে নিম ইয়াত এটা কাম কৰা এইটো মাইনাছ চিন আছিলে ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ চিন আছে গতিকে এইটো আৰু এইটো কাটা গ'ল এতিয়া y ৰ মানটো আমি উলিয়াব লাগিলে 17টো আমি সোঁফালে নিব লাগিব 17টো সোঁফালে নিলে কি হ'ব আমাৰ হৰণ হ'ব তো ইয়াৰ তলত আমি 17 বহাই দিলোঁ তো আমি জানো কি 17 5 গুণ কিমান হয় 85 হয় গতিকে 5 বাৰ গ'ল অৰ্থাৎ 50 তো y ৰ মান আমি কি পালোঁ 50 পালোঁ এতিয়া y ৰ মানটো আমি 50 পালোঁ x ৰ মান উলিয়াব লাগে কি কৰিব লাগিব y ৰ মানটো আমি ক'ত বহাব লাগিব 2 নং সমীকৰণত বহাব লাগিব তো y ৰ মান 2 নংত আমি বহালে আমি কি পাম x ইকুৱেল টু কি আছিলে আমাৰ 1750 মাইনাছ 5 ইনটু y জেগাত আমাৰ 50 বহাই দিয়া তলত কি আছে আমাৰ 3 আছে তো এইটো কি হ'ব 1750 মাইনাছ 5 5 গুণ 25 এইটো পূৰণ চিন এনেকৈ দিব 250 তলত 3 বিয়োগ কৰি দিয়া 0 হ'ল 5ৰ 5 গ'লে 0 7ৰ 2 গ'লে 5 আৰু 1
3 দি 15 5 3 গুণ 15 হয়নে গতিকে আমাৰ কিমান হ'ব এইটো হ'ব আমাৰ 500 অৰ্থাৎ xৰ মান আমি কিমান পালো 500 পালো এতিয়া আমাক কি উলিয়াব দিছিলে যে প্ৰতিখন বেজ আৰু প্ৰতিটো বলৰ দাম উলিওৱা এতিয়া প্ৰতিখন বেতৰ দাম আমাৰ কিমান হ'ব আৰু প্ৰতিটো বলৰ দাম আমাৰ কিমান হ'ব প্ৰতিখন বেতৰ দাম আমাৰ 500 টকা হ'ল হয়নে আৰু প্ৰতিটো বলৰ দাম আমাৰ কিমান হ'ল 50 টকা হ'ল তো এনেদৰে তোমালোকে খুব সহজতে উলিয়াব পাৰিবা তো আজি এইখিনিলৈকে দিলোঁ নেক্সট ভিডিঅ'ত মই বাকী যিকেইটা ৰৈ গৈছে সেইকেইটা তোমালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আজিলৈ আহিলে বাই বাই